নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমি ইতিমধ্যে প্ৰধানমন্ত্ৰী মন কী বাতৰ ওপৰত লাষ্ট মান্থত আমি এটা এপিছ'ড কৰিছোঁ। তাৰপিছত আমি এটা সিদ্ধান্ত লৈছোঁ, এইটো আচলতে ৰাইজৰে ডিমাণ্ড বুলি ক'ব পাৰে, ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰবিলাকৰ ডিমাণ্ড। যাতে অহা দিনবিলাকত প্ৰতি মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া মন কী বাত কৰিব, তাৰ পিছে পিছে আমি তাৰ ওপৰত ৰাইজৰ যোনটো কথা, সেই কথাটো আমি পাতিম। আজি যোনটো বিষয়ত কথা পাতিব লৈছোঁ সেইটো হ'ল কি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। একচুৱেলি তো ক'বলৈ গ'লেতো আপোনাৰ সেই মন কী বাতটো মই মাহতে একবাৰহে ক'ম, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডেইলি যিবিলাক কথা বতৰা আছে, এক্টিভিটিজ আছে, তাৰ ওপৰত ডেইলি যদি মই এপিছ'ড কৰিবলৈ যাওঁ তো বেলেগ বিষয়বিলাক তল পৰি যাব, সেইটো হ'ব নোৱাৰে। আৰু কথা আছে, নিশ্চয় আমি ক'ম। তো যি নহওক, APSC কেলেংকাৰী এইটোতো বহুত আগৰ পৰা চলি আছে। ৰাকেশ পালৰ কথাও গম পায়। আকৌ ৰাকেশ পাল যেতিয়া মুক্তি পোৱাৰ পিছত তেওঁ দেখোন আকৌ ছ'চিয়েল মিডিয়াত গানো গায়, কবিতাও লিখে, সেইটো আকৌ ভাইৰেল হৈ আছে। মই ধৰিব পৰা নাই যে ৰাকেশ পাল সঁচাকৈ খলনায়ক নে নায়ক হয়। কাৰণ জেলৰ পৰা ওলোৱাৰ পিছত কিন্তু তেখেতে গান গায়, গানো আকৌ ছ'চিয়েল মিডিয়াত চলি আছে, মানুহে লাইক কৰিছে, শ্বেয়াৰ কৰিছে, বহুত কিবা কিবি হৈ আছে। যি নহওক, নতুনকৈ আকৌ বিধানসভাত মজিয়াত সেইটো হৈছে, আপোনাৰ APSCৰ কেলেংকাৰী কথাবিলাক ওলাইছে। তো যোৱা সময়ছোৱাত আমি দেখিছোঁ, ধৰি লওক বহু কৰ্মচাৰী, শিক্ষকেই হওক বা বেলেগ বেলেগ ছেক্টৰতে হওক, বহু কৰ্মচাৰী তেওঁলোকক স্থায়ীকৰণ কৰাৰ কাৰণে যুঁজি আছে। প্ৰায় যেতিয়াই এছেম্বলি বহে তেতিয়া তেওঁলোকে এটা ধৰ্ণা কাৰ্যসূচী আছে। তো গতিকে পুৰণা যিবিলাক অলৰেডি যুঁজি আছে, যিসকল অলৰেডি নিযুক্ত, সিহঁতক নিযুক্তি নিদিয়াকৈ নতুনকৈ এপইণ্টমেণ্ট দিয়াৰ কি মতলব থাকিব পাৰে। এতিয়া ADRৰ যেতিয়া এক্সাম, বিশেষকৈ যেতিয়া টিচাৰৰ এক্সাম হয়, যেতিয়া মই নতুনকৈ ধৰি লওক কাৰোবাৰ কোনো টিচাৰৰ লগত মোৰ কথা পাতোঁতে মই সোধোঁ যে আপোনাৰ এপইণ্টমেণ্ট কেতিয়া হ'ল। তেতিয়া 2021 আগত যেতিয়া কৈ দিয়ে, তেতিয়া মই কৈ দিওঁ যে নাই, তেতিয়াতো আপোনাৰ খেলি মেলি আছে। তাৰমানে ডেফিনেটলি আপুনি কৰিছে নহয়, আপোনাৰ যোগ্যতা নাছিলে আৰু আপুনি কিবা দুৰ্নীতিৰ সহায় লৈ নিযুক্তি পাইছে। আৰু সেয়া আপোনাৰ ক্ষেত্ৰত নহয়, আপোনাৰ যিজন শিক্ষাগুৰু আছিলে, মোৰ যিজন শিক্ষাগুৰু আছিলে, তেওঁলোকৰ ক্ষেত্ৰত এইটোৱে হৈছে চাগে। তেতিয়া তেওঁলোকে সোধে, ছাৰ কিহৰ কাৰণে? বোলে এইটো আপোনালোকে মুখ্যমন্ত্ৰীক সুধিব, কাৰণ আপোনালোক মোক সুধিব নোৱাৰে। কিন্তু মইতো কোৱাটো কম। কিন্তু মুখ্যমন্ত্ৰী যেতিয়া ক'লে যোৱা ৭৫ বছৰ অসমত ইমান নিকা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া নেকি হোৱাই নাই অসমত। ইয়াৰ অৰ্থটো হ'ল একেবাৰে আমাৰ স্বনামধন্য মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে ৭৫ বছৰটো সেইটোৱে আৰু ৭৫ বছৰ মোদীয়ে কয়, সেইটো কাৰণে তেখেতক কৈ দিছে বাৰু। ইয়াতো কেলকুলেশ্যন ভুল আছে। তেওঁতো কোন চনৰ পৰা আপোনাৰ মিনিষ্টাৰ হৈ আছিলে বিভাগীয়, এয়া স্বাস্থ্য বিভাগেই হওক বা শিক্ষা বিভাগেই হওক বা বেলেগ আৰু এই নিযুক্তি প্ৰক্ৰিয়াবিলাক কি হৈ আছিলে, তেওঁৰ কি তাত কোনো ধৰণৰ নাছিলে নেকি? যদি ৭৫ বছৰ হোৱা নাই, তেতিয়াতো তেওঁ সেই অপৰাধতো তেওঁ সোমাই গ'ল ন। তো যি নহওক, সেইটো তেখেতে কৈছে বাৰু, একো নাই। কিন্তু এতিয়া এই যে ADR যে এক্সামটো হৈ আছে নহয়, ADR এক্সাম লৈ এটা সন্দেহ কিন্তু বহুত মানুহৰ আছিলে। এতিয়া নতুনকৈ এটা সন্দেহ সৃষ্টি কৰিছে। তো এইটো ক্ষেত্ৰত মই ক'ব লাগিব, আপোনালোকে ইতিমধ্যে জানে যে মাৰ্ঘেৰিটা কয়লা খনিৰ অবৈধ কয়লা খননৰ লগত আমাৰ কেবিনেট মিনিষ্টাৰ যুক্ত, গোটেই কথা বতৰাবিলাক জানে আপোনালোকে। তো প্ৰতিদিন টাইমছত দেখোন এবাৰ মই লাইভতে আছিলোঁ, এক্সক্লুচিভলি মোৰে প্ৰগ্ৰাম আছিলে যে কয়লাৰ ওপৰত হ'ব। কিন্তু ক'ৰবাৰ পৰা মেছেজ পালে প্ৰতিদিন টাইমছ মৃণাল তালুকদাৰ ডাঙৰীয়া, তেখেতে লগে লগে সেইটো দেখিছে যে যেতিয়া মই আচল কথাবিলাক পাতল কৰিব ল'লোঁ, লগে লগে আপোনাৰ সেইটো বন্ধ কৰি আগৰ পৰা কিন্তু ব্ৰেকিঙত দিয়ে আছিলে যে ৰঞ্জন চৌধুৰী আমাৰ এইটোৰ ওপৰত তেওঁ আহি আছে, তেওঁৰ আজি সাক্ষাৎকাৰ আছে। আৰু সাক্ষাৎকাৰ আপোনাৰ 45 মিনিট বাদ দিয়ক, 5 মিনিটো নাই হোৱা। আৰু ৰাইজে পূৰা বাট চাই আছে যে কেতিয়া আহিব, কেতিয়া শুনিম তেওঁ কি কয়।
কাৰণ মই এই দুৰ্নীতিৰ বিৰুদ্ধে যি ধৰণে ক'ব পাৰোঁ বেলেগে নকয়, জানি শুনি নকয়, ক'বও নোৱাৰে, নকয়ো। তো মোৰতো এই ভয় চয় বোলা একো নাই। এতিয়া যি নহওক সেইটো লগে লগে সেইটো ব্ৰেক লগাই তাৰপিছত ষ্টাৰ্ট কৰি দিলে নাগালেণ্ড ইলেকশ্যন। তো মৃণাল তালুকদাৰক মই এটা কথাই সুধিছিলোঁ যে নাগালেণ্ড ইলেকশ্যনটো ফিক্সড কেতিয়া পায়? 45 ডেজ আগতে ফিক্সড হৈছে। আপুনি দুদিন আগতে ইণ্টাৰভিউটো কৰিব পাৰিছিলে, নহ'লে দুদিন পিছত কৰিব পাৰিলে হয়, কিন্তু আপুনি কৰা নাই। আৰু সেই যে লাইভ প্ৰগ্ৰাম আছিলে সেই লাইভ প্ৰগ্ৰামৰ কিন্তু আমি এতিয়ালৈকে হেৰিও পোৱা নাই, মানে ফেচবুক পষ্টও পোৱা নাই। সেইটো নেকি বোলে ডিলিট হৈ গ'ল। তো যি নহওক সেইবিলাক কথা কৈ লাভ নাই, মিডিয়াটো জানেই। তো মিছাকৈ পইচা খৰচ কৰি আপোনাৰ সেই চেনেল ছাবস্ক্ৰাইব কৰি লাভ নাই। আমাৰ সত্যমতে জয়তে আমি যোনটো সদায় সঁচা কথাবিলাক মানে হেৰি কৰি আছোঁ, ইছ্যুবিলাক দাঙি ধৰি আছোঁ। আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক আৰু কমেণ্টছ বক্সত গৈ কমেণ্টছ কৰক। আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ অমৃতকালত আপোনালোকৰ কিন্তু কোনো পইচা দিব নালাগে। তো মিছাকৈ এইচব উল্টা পুল্টা চেনেল, টিভি চেনেল আপোনাৰ সেইবিলাক ছাবস্ক্ৰাইব কৰি কি হ'ব? আপোনাৰ মাহত পইচা দিব লগা হৈছেনে? আপুনি বিনা পইচাত কিছু বস্তু জানিব পাৰিব। এতিয়া মই যি ধৰণে কথাবিলাক ক'ব খুজিছোঁ এই কথা বতৰাবিলাক কিন্তু বেলেগ কোনো চেনেলে কোৱা নাই আৰু নকয়। এডিআৰ এক্সাম লৈ সন্দেহ সেইটো কাৰণে বাঢ়িলে যে মাৰ্ঘেৰিটাৰ কয়লা খনি বৈধ না অবৈধ মই সেইটো বিতৰ্কলৈ যাব নোখোজোঁ, কিন্তু তাত খনন ৰেড হোল মাইনিং যোনটো অলৰেডি সুপ্ৰিম কোৰ্টে বেন কৰিছে, এই ৰেড হোল মাইনিঙত কাম কৰাৰ সময়ত উৰ্বশী মৰাণৰ স্বামী প্ৰাঞ্জল মৰাণৰ মৃত্যু হৈছিলে। লাশ বহুত দিন বিচাৰি পোৱা যোৱা নাই, তাৰপিছত একদম মেজিকৰ নিচিনা লাশো বিচাৰি পোৱা গ'ল। আৰু উৰ্বশী মৰাণ তাই গুৱাহাটীলৈকে গৈ যুঁজিছিলে সেইটো লৈ। তো যি নহওক সেইটোৰ ওপৰত আমি ইয়াৰ আগতো যেতিয়া কয়লাৰ ওপৰত দুটা এপিছড কৰিছোঁ তেতিয়া আমি উৰ্বশীৰ কথাটো আনিছিলোঁ। তো গতিকে সেইটো বহুত দীঘলীয়া কৰিব নোখোজোঁ, সৰু ভিডিঅ' কৰিব খুজিছোঁ। ইয়াত মূল কথাটো হ'ল যে তাত দেখা গৈছে যে উৰ্বশী মৰাণক ক্ষতিপূৰণ দিয়াৰ কাৰণে তাৰমানে ভাস্কৰ শৰ্মা মাৰ্ঘেৰিটাৰ, বলিন চেতিয়া শদিয়াৰ আৰু ডিগবৈৰ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া, তেওঁলোকে কি পইচা পাতি দিলে নাই দিয়া মই সেইবিলাক ক'বলৈ নোখোজোঁ, কাৰণ মই নিজে দেখা নাই, মোৰ হাতত কোনো তথ্য নাই। তেওঁলোকে কিবা এটা দাবী কৰি আছে, সুৰেণ ফুকনে বেলেগ কিবা এটা কৈ আছে। গতিকে যিহেতু সঠিক তথ্য আমাৰ হাতত নাই, আমি বিপথে কাৰোবাক পৰিচালিত কৰিবলৈ মনোনয়ন নকৰোঁ কেতিয়াবা। আমি যেতিয়াই কথা পাতোঁ তথ্যৰ ভিত্তিত কথা পাতোঁ। এতিয়া এডিআৰ মানে এটা আলোচনা হৈছিলে পীযুষ হাজাৰিকাই হওক বা বাকীবিলাক বিধায়ক চিধায়কৰ লগত, যে আলোচনাৰ মৰ্মত সেইটো মিনিংটো এইটোৱে হৈছে যে তোমাকতো ডাইৰেক্ট চাকৰি দিব নোৱাৰিম, চৰকাৰী চাকৰি। তাই বিচাৰিছিলে যে ক্ষতিপূৰণকে, কাৰণ মইতো মোৰ স্বামী হেৰালোঁ এইটো বয়সত, এইটো উপায় নাই। এতিয়া কমচে কম মোৰ এই কেঁচুৱা ল'ৰাটোক লৈ জীয়াই থাকিবলৈ আপোনাৰ কমচে কম মোৰ চাকৰি এটা বন্দোবস্ত কৰক। তেতিয়া তেওঁলোকে আশ্বাসন দিছিলে উৰ্বশী মৰাণৰ ভাষ্যমতে যে এডিআৰ এক্সামত এপিয়াৰ হোৱা আৰু তুমি দুটা তিনিটা এক্সাম মানে আনচাৰ কৰিব পাৰিলেও হ'ব। ইয়াত জৰুৰী নহয় যে তুমি কিবা একদম গোটেই এটেণ্ড কৰিব লাগিব, জাষ্ট এটা শ্ব' আৰু। তাৰমানে এই আমাৰ ইউ পি বিহাৰৰ যোনটো কালচাৰ আছে নহয়, যে আপোনাৰ ফল্ছ মানে কেণ্ডিডেট বহি বেলেগে কোনোবাই কৰে বা তেওঁ নিলিখিলেও পাছ হৈ যায়, তো সেইবিলাক অসমতো কম বেছি আছে। তো এডিআৰ লৈ কিন্তু এতিয়া এটা প্ৰশ্ন চিহ্ন আহিছে, কাৰণ ইমান দিন আমি বিচাৰি আছিলোঁ যে তেনেকুৱা এটা ইছ্যু। যি নহওক এই বস্তুটোত কিন্তু জল পটপট হৈ গৈছে যে উৰ্বশী মৰাণ এপিয়াৰ হৈছিলে লাষ্ট ইয়াৰ এডিআৰ এক্সামত, লাষ্ট এক্সামত, আৰু তাইৰ কিন্তু চাকৰিটো হোৱা নাই। কিন্তু উৰ্বশীৰ কথা মতে তাত চাকৰিটো পাব লাগে, কাৰণ এই ধৰণৰ এটা গেৰেণ্টি দিছিলে। তো এইটো হোৱা নাই। তাৰমানে কি হ'ল, APSC যেনেকৈ কেলেংকাৰী হৈছে, APSCৰ দৰে একচুৱেলি আমি ভাবোঁ এই এডিআৰ এক্সামৰো এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। তেতিয়া কিন্তু বহুত মানে কেঁচুখানতে সাপ ওলাব। এই যে যোৱা 75 বছৰ যিটো হোৱা নাই, এতিয়া হিমন্ত বিশ্ব শৰ্মা কৰি আছে, তাৰমানে ইমান বছৰ দুৰ্নীতি হৈ আছিলে। যদিও তেওঁ তৰুণ গগৈৰ খুব ঘনিষ্ঠ মন্ত্ৰী, পাৱাৰফুল মন্ত্ৰী আছিলে, কেবিনেট মিনিষ্টাৰ আছিলে, হি ৱাজ নেক্সট টু CM, কিন্তু তেওঁ কৈ আছে এই বস্তুবিলাক স্পষ্ট তেতিয়াই হ'ব যেতিয়া এডিআৰৰ ওপৰত তেনেকুৱা এটা
আমাৰ হেৰি কাৰণ কি উৰ্বশী মৰাৰ হয়তো কেছটো এনেকুৱা হ'ব পাৰে যে তেওঁলোকে ভাবিছে যে উৰ্বশী মৰাণক যদি মই এই চাকৰিটো দি দিওঁ তেতিয়াহ'লে কাৰোবাৰ পৰা যদি মই পইচা লৈছোঁ, এইটো শুনিছোঁ নাকি MLA বিলাকৰো বোলে কোটা থাকে। একচুৱেলি লিগেলিটো এইটো কাৰেক্ট নহয়। কোটা কেনেকৈ থাকিব? মানুহৰ নিযুক্তি যোগ্যতাৰ ভিত্তিত হ'ব। কম্পিটিটিভ এক্সামত এপিয়াৰ হ'ব, পাছ কৰিব, ৰিজাল্ট হ'ব, নিযুক্তি হ'ব। ষ্টৰি ইজ অভাৰ, বেলেগ আৰু কোনো ষ্টৰি নাই। কিন্তু তাতো শুনিছোঁ যে নাকি কোটা আছে। হয়তো এনেকুৱা হ'ব পাৰে যাৰ কোটা আছে তেওঁলোকে ভাবিছে যে ঠিক আছে উৰ্বশীক মই কিবা এটা হেৰি কৰাই দিম, হ'ব, এই কোটাটো বেলেগক দি মই পইচা অলপ কমাই ল'ম। আৰু সুৰেন ফুকন সম্পৰ্কে ওলাইছে যে তেওঁক 5 লাখ টকা দিয়াৰ কথা আছিলে, 2 লাখ টকা খাই দিলে কিবা কিবি। তো এইবিলাকত আমি সোমাব নোখোজোঁ, কাৰণ সেইটো আমাৰ সঠিক আমাৰ হাতত তথ্য নাই। কিন্তু ইয়াত এটা কথা আমি ক'ব লাগিব, যেতিয়া প্ৰাঞ্জল মৰাণৰ মৃত্যু হ'ল, মৃত্যু হোৱাৰ পিছত বহু প্ৰতিবাদৰ ঢৌ উঠিছিলে। আৰু এই ঢৌটোৰ কিন্তু নেতৃত্ব লৈছিলে প্ৰাঞ্জল মৰাণৰে জনগোষ্ঠী সংগঠন মৰাণ সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু কেইবাটা দল সংগঠনে অনিৰ্দিষ্টকালীন পথ অৱৰোধ ঘোষণা কৰিছিলে। কিন্তু আচৰিত কথা, মেজিক আৰু মানে অনিৰ্দিষ্টকালীন যে ধৰ্মঘট পথ অৱৰোধ, অনিৰ্দিষ্টকালীনটো কিন্তু আপোনাৰ 24 ঘণ্টাৰ ভিতৰতে উঠি গ'ল। 24 ঘণ্টাৰ পিছত নাইকিয়া হৈ গ'ল। আৰু আমি ইমানো শুনিছোঁ, যদিও চকুৰে দেখা নাই, ৰাইজে কৈছে দেই যে এই 24 ঘণ্টা যে বন্ধ আছিলে, এই বন্ধৰ সময়ছোৱাত সেইদিনাখন ৰাতিও নাকি আপোনাৰ কয়লাৰ অবৈধ যোনটো ইয়াৰ পৰা পাছ হৈ আছে মাৰ্ঘেৰিটাৰ পৰা, সেইটো ৰাস্তাতে গৈছিলে। কাৰণ কয়লা যোৱাৰ বেলেগ কোনো ৰাস্তা নাই, সেইটো ৰাস্তা দিহে যাব লাগিব, গৈছিলে, আমি শুনিছোঁ। এতিয়া কথাটো হ'ল যে উৰ্বশী মৰাণৰ স্বামীৰ মৃত্যুৰ পিছত যেনেকৈ মৰাণ ছাত্ৰ সন্থাই একদম পূৰা জঁপিয়াই পৰিছিলে, এই ঘটনাটো হোৱাৰ পিছত তেওঁলোকে নীৰৱে কিয় আছে? 2 নম্বৰ প্ৰশ্ন, তেওঁলোক অকল মৰাণ ছাত্ৰ সন্থা বুলি নকয়, বাকী যিমান দল সংগঠন আছে বা ৰাজনৈতিক দল সংগঠন আছে, তেওঁলোকে কিয় দাবী নকৰে যে APSCৰ নিচিনাকৈ লাষ্ট ADRৰ যোনটো এক্সাম হ'ল, আগত যি হৈছে সেইটোক তেওঁলোকে এনকুৱাৰী আনক নানক সেইটো পিছৰ কথা। কিন্তু এতিয়া একদম স্পষ্ট জল পটপট হৈ গৈছে যে ADR এক্সামতো ক'ৰবাত না ক'ৰবাত ভেজাল হৈছে, ঘোটালা হৈছে। গতিকে ইয়াৰো এটা সঠিক তদন্ত হোৱা উচিত আৰু যোগ্য প্ৰাৰ্থী চাকৰি পোৱাটো খুব জৰুৰী হয়। গতিকে এনেই চাকৰি দিয়াৰ নামত ৰোজগাৰ মেলা হিচাপ কৰি লাভ নাই। আমাক দিয়াৰ কথা আছিলে প্ৰতি বছৰে 2 কোটি, 2 কোটিটো গুলি মাৰোঁ, বহুত তললৈ আছোঁ, আমাৰ অৱস্থা বেয়া। আমি 50 বছৰৰ ৰেকৰ্ড এতিয়া চেৰাই গৈছোঁ বেকাৰত্বৰ ক্ষেত্ৰত। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। নমস্কাৰ।